নমস্কাৰ, মই মজিদ। বন্ধুসকল, পলকতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, মাটি বাৰীৰ কাম কাজক লৈ আহি গ'ল ডাঙৰ খবৰ। 25 ডিচেম্বৰত ৰাজ্যত মুকলি হ'ব মিছন বসুন্ধৰা 4.0। মাটি বাৰীৰ নামজাৰি আৰু বাটোৱাৰা আদিৰ বাবে সাজু কৰক নথি পত্ৰ। মাটি বাৰীৰ কাম কাজক লৈ আহি গ'ল ডাঙৰ খবৰ। 25 ডিচেম্বৰত ৰাজ্যত মুকলি হ'ব মিছন বসুন্ধৰা 4.0। আপুনি সাজু কৰক নথি পত্ৰ। মাটি বাৰীৰ নামজাৰি আৰু বাটোৱাৰা আদিৰ বাবে সাজু কৰক নথি পত্ৰ। চৰ অঞ্চলত চলিব ডিজিটেল জৰীপ। বৰাক উপত্যকাত ভূমিৰ অধিকাৰ নিশ্চিতকৰণ কৰা হ'ব। লগতে মৰাণ, মটক, আহোম, চুতীয়া, কোচ ৰাজবংশী আৰু অন্যান্য থলুৱা সম্প্ৰদায়ৰ বাবে ভূমিৰ অধিকাৰ নিশ্চিতকৰণ কৰা হ'ব মিছন বসুন্ধৰা 4.0ৰ জৰিয়তে। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীৰ বাবে দুখবৰ। অসমীয়া চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেত্ৰী পূৰবী শৰ্মাৰ দেশবাহান। হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় অভিনেত্ৰীগৰাকীৰ। জনপ্ৰিয় অভিনেত্ৰী পূৰবী শৰ্মাৰ দেশবাহান। হৃদৰোগত আক্ৰান্ত হৈ গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পাতালত শেষ নিশ্বাস ত্যাগ কৰে অভিনেত্ৰীগৰাকীয়ে। কেইবাখনো ছুপাৰহিট অসমীয়া ছবিৰ নায়িকা পূৰবী শৰ্মা আৰু জনপ্ৰিয় অভিনেতা তপন দাসৰ পত্নী পূৰবী শৰ্মা। আজলি নবৰ জৰিয়তে অভিনয় জগতত আত্মপ্ৰকাশ কৰিছিল পূৰবী শৰ্মাই। লগতে কন্যাদান, সোণমইনা, পিতা পুত্ৰ, বিধাতা ছবিত অভিনয় কৰিছিল অভিনেত্ৰীগৰাকীয়ে। লগতে বাৰুদ, প্ৰভাতী পক্ষী, এণ্টনি মোৰ নাম, পাহাৰী কন্যাত দুৰ্দান্ত অভিনয় কৰিছিল পূৰবী শৰ্মাই। কেইবাখনো জনপ্ৰিয় VCD ছবিতো অভিনয় কৰিছিল অভিনেত্ৰীগৰাকীয়ে। আৰু 80-90ৰ দশকত অসমীয়া ছবি জগতত বলিষ্ঠ অভিনয় কৰিছিল পূৰবী শৰ্মাই। আৰু পূৰবী শৰ্মাৰ মৃত্যুত এতিয়া শোকস্তব্ধ ৰাজ্যৰ চলচ্চিত্ৰ জগত। পৰৱৰ্তী খবৰ, E20 পেট্ৰলৰ সপক্ষে পুনৰ ডাঙৰ মন্তব্য কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ। নীতিন গাডকাৰীয়ে কয় যে আপোনাৰ ঘৰত মেচিন নাই নহয়, আপুনি কেনেকৈ জুখিব পাৰিব E20 পেট্ৰল ব্যৱহাৰৰ বাবে আপোনাৰ গাড়ীৰ মাইলেজ কমিছে বুলি। আপোনাৰ গাড়ীৰ মাইলেজ কমিছে নে নাই এইটো পৰীক্ষা কৰিব পাৰিব কেৱল অথৰাইজ ছাৰ্ভিচ ষ্টেচনহে। E20ৰ সপক্ষে এই নতুন যুক্তি কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, প্ৰচণ্ড গৰমত নজৰ ৰাখক আপোনাৰ সন্তানৰ ওপৰত। গৰমত গা ধুবলৈ গৈ কৰুণ মৃত্যুক সাৱটিলে 3টাকৈ কণমানিয়ে। অসমতেই সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনা। একেলগে কৰুণ মৃত্যুক সাৱটিলে 3টাকৈ কণমানিয়ে। উৎকট গৰমৰ পৰা পৰিত্ৰাণ বিচাৰি গা ধুবলৈ নামিছিল তিনিও। আৰু খান্দি থোৱা প্ৰকাণ্ড গাঁতত জমা হৈ থকা পানীত নামিছিল গা ধুবলৈ। গা ধুই থাকোঁতে হঠাৎ সন্ধানহীন হৈ পৰে এই 3টা কণমানি। আৰু স্থানীয় ৰাইজে নিথৰ অৱস্থাত উদ্ধাৰ কৰে 3টা কণমানিকে। পৰৱৰ্তী পৰ্যায়ত হাস্পাতাললৈ নিয়া হয় যদিও তিনিওকে মৃত ঘোষণা কৰে চিকিৎসকে। ডবকাৰ মদাৰতলীত সংঘটিত হৈছে এই হৃদয় বিদাৰক ঘটনা। আৰু মৃত কণমানিকেইটা হৈছে ক্ৰমে সন্ধ্যা বড়ো, প্ৰীতি বড়ো আৰু গোবিন্দ ৰাউতীয়া। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। ৰাজ্যৰ 14টা সমষ্টিত নতুনকৈ গঠন হ'ব ৰাজচক্ৰ। অসম বিধানসভাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ ৰাজহ প্ৰশাসন পুনৰ গঠনৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ঘোষণা কৰে। তেওঁ স্পষ্টকৈ কয় যে আগন্তুক সময়ত পঞ্চায়তৰ সীমাৰ দৰে প্ৰতিটো বিধানসভা সমষ্টিৰ ভিতৰতে সংশ্লিষ্ট ৰাজচক্ৰ থাকিব। যিসমূহ সমষ্টিৰ নিজা ৰাজচক্ৰ নাই সেইসমূহত নতুনকৈ ৰাজচক্ৰ গঠন কৰা হ'ব। এই সিদ্ধান্তৰ মূল উদ্দেশ্য হৈছে ৰাজহ প্ৰশাসনক অধিক সুসংগঠিত, জবাবদিহিমূলক আৰু জনমুখী কৰি তোলা। মুখ্যমন্ত্ৰীয়ে সদনত জনোৱা মতে বৰ্তমান অসমৰ বহু সমষ্টিত ৰাজহ চক্ৰৰ ভৌগোলিক সীমা বিধানসভা সমষ্টিৰ সীমাৰ সৈতে মিল নাথাকে।
ফলত ভূমি সম্পর্কীয় কাম কাজ, খাজনা নামজারি, পট্টা, দুর্যোগ ব্যৱস্থাপনা, নিৰ্বাচনী প্ৰস্তুতি, চৰকাৰী আঁচনিৰ ৰূপায়ণ আদিত প্ৰশাসনিক জটিলতাৰ সৃষ্টি হয়। এই অসুবিধাসমূহ দূৰ কৰাৰ উদ্দেশ্যে চৰকাৰে 108টা বিধানসভা সমষ্টিত ৰাজচক্ৰৰ সমষ্টিৰ সীমাৰ সৈতে সমন্বয় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে ৰাজচক্ৰবিহীন 14টা বিধানসভা সমষ্টিত একোটাকৈ নতুন ৰাজচক্ৰ স্থাপন কৰা হ'ব। এই সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে। মুখ্যমন্ত্ৰীয়ে সদনত এইটো জানিবলৈ দিয়ে যে ৰাজচক্ৰ নথকা সমষ্টিসমূহৰ তালিকা ইতিমধ্যে প্ৰস্তুত কৰা হৈছে। সকলো জিলা আয়ুক্তলৈ এই সন্দৰ্ভত প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰা হৈছে। বৰ্তমান বান পৰিস্থিতিৰ বাবে কিছু কাম বিলম্বিত হৈছে যদিও বান পৰিস্থিতি স্বাভাৱিক হোৱাৰ এসপ্তাহৰ ভিতৰত প্ৰথম পৰ্যায়ৰ কাম সম্পূৰ্ণ কৰিবলৈ চৰকাৰে নিৰ্দেশ দিছে। তেওঁ কয় যে এই সমগ্ৰ প্ৰক্ৰিয়াটো চৰকাৰে তাৎক্ষণিকভাৱে আৰম্ভ কৰিছে আৰু ইয়াক অগ্ৰাধিকাৰ ভিত্তিত সম্পন্ন কৰা হ'ব। ৰাজ্যৰ কোন 14টা স্থানত নতুনকৈ ৰাজচক্ৰ গঠন কৰা হ'ব চাওঁ আহক। নতুন ৰাজচক্ৰকেইটা হৈছে ক্ৰমে মধ্য গুৱাহাটী, নাওবৈচা, পাকা বেতবাৰী, ডিপগৈ, চেঙা সমষ্টি, মাকুম, সৃজনগ্ৰাম, গোৱালপাৰা, বীৰসিং জৰুৱা, ৰঙাপৰা, খোৱাং, বৰকলা, জলেশ্বৰ আৰু বিহালী সমষ্টিত নতুনকৈ ৰাজচক্ৰ গঠন কৰা হ'ব। পৰৱৰ্তী খবৰ, দুভাগত বিভক্ত হ'ল চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তান। পাকিস্তানৰ পৰা নিজকে স্বাধীন দেশ হিচাপে ঘোষণা কৰিলে বেলুচিস্তানে। বেলুচিস্তানৰ 85% ভূমি নিজৰ নিয়ন্ত্ৰণলৈ অনা বুলি দাবী। বেলুচিস্তানে নিজৰ পতাকা, ৰাষ্ট্ৰীয় সংগীত আৰু নতুন মুদ্ৰা কাৰ্যকৰী কৰাৰো দাবী। এই সন্দৰ্ভত সামাজিক মাধ্যমত ভাইৰেল হৈছে এখন বিশেষ পত্ৰ আৰু এই পত্ৰখনক লৈ এতিয়া বিশ্বজুৰি তীব্ৰ চৰ্চা। পৰৱৰ্তী খবৰ, দেশৰ কোটি কোটি কৃষকলৈ জৰুৰী খবৰ। মাৰাত্মক কৃষি ৰাসায়নিক পৰাকুৱাত দেশত সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। এতিয়া দেশত সুৰক্ষিত হ'ব কৃষক আৰু শস্য পথাৰ। কেন্দ্ৰীয় চৰকাৰে এখন অধিসূচনা জাৰি কৰি মাৰাত্মক অপতৃণনাশক পৰাকুৱাত সমগ্ৰ দেশতে সম্পূৰ্ণৰূপে নিষিদ্ধ ঘোষণা কৰিছে। এই নিষেধাজ্ঞা তাৎক্ষণিকভাৱে কাৰ্যকৰী হ'ব। বহুতো চিকিৎসক, বিজ্ঞানী আৰু কৃষি বিশেষজ্ঞই দীৰ্ঘদিন ধৰি ইয়াৰ ব্যৱহাৰ বন্ধ কৰিবলৈ দাবী জনাই আহিছিল। বিশ্বৰ 70খনতকৈ অধিক দেশত ইতিমধ্যে পৰাকুৱাত নিষিদ্ধ কৰা হৈছে। আনকি যিবোৰ দেশত ইয়াক আৱিষ্কাৰ কৰা হৈছিল বা প্ৰস্তুত কৰা হয় তাতো ইয়াৰ ব্যৱহাৰ বন্ধ আছিল। কিন্তু ভাৰতত ইমান দিনে এই মাৰাত্মক ৰাসায়নিকবিধ খেতি পথাৰত আইনীভাৱে ছটিয়াই থকা হৈছিল। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ে এই খচৰা অধিসূচনা জাৰি কৰি অংশীদাৰসকলক ইয়াৰ ওপৰত আপত্তি বা পৰামৰ্শ দাখিল কৰিবলৈ 30 দিনৰ সময় দিছে। পৰৱৰ্তী খবৰ, গুৱাহাটীৰ ৰাজপথত গুণ্ডাগিৰি কৰা অভিলাষ দত্ত আৰু মেৰিন তালুকদাৰৰ জামিন লাভ। 30,000কৈ টকাৰ বেইল বণ্ডত গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন। উল্লেখযোগ্য যে বিগত 6 জুলাইত লতাশিল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল দুয়োকে। বিজেপিৰ সৈতে সম্পৰ্ক নাই বুলি স্পষ্টীকৰণ দিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু ইয়াৰ পিছতে গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰা হৈছিল এই দুই যুৱকক। পৰৱৰ্তী খবৰ, সাৱধান, গাখীৰৰ নামত আপুনি খাইছে বৰ বিষ। গাখীৰত মিহলোৱা হৈছে ডিটাৰজেণ্ট আৰু পাম অইল। বিগত 6 মাহত কোটি কোটি লিটাৰ গাখীৰ বিক্ৰী। গুৰুতৰ ক্ষতি হ'ব পাৰে আপোনাৰ লিভাৰ, কিডনীৰ। সোমবাৰে মহাৰাষ্ট্ৰ আৰক্ষীয়ে এটা ভেজাল গাখীৰৰ ব্যৱসায় উৎখাত কৰে। তাত গাখীৰত ডিটাৰজেণ্ট মিহলি কৰা হৈছিল। চৰ্বিৰ পৰিমাণ বুজাবলৈ পাম অইল যোগ কৰা হৈছিল। ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি ডাঙৰলৈকে বহু দিনৰ পৰা সকলোৱে সেয়াই খাই আহিছে। এই ব্যৱসায় চলি আছিল ৰাজ্যখনৰ ধাৰাশিৱ জিলাৰ ভূম তালুকত। এই অঞ্চলটো গাখীৰ উৎপাদনৰ বাবে বিখ্যাত। খাদ্য সুৰক্ষা বিভাগ আৰু আৰক্ষীৰ যৌথ তদন্তত পোহৰলৈ আহিছে যে যোৱা 6 মাহত ইয়াৰ পৰাই বজাৰত প্ৰায় 2.3 কোটি লিটাৰ ভেজাল বা কৃত্ৰিম গাখীৰ বিক্ৰী হৈছে। তদন্তকাৰী দলে আশংকা কৰিছে যে এই গাখীৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ যোগান ধৰা হৈছে আৰু অভিযুক্তৰ পৰা জব্দ কৰা বিক্ৰীৰ ৰেকৰ্ড পৰীক্ষা কৰি তদন্তকাৰীয়ে জানিব পাৰিছে যে যোৱা 6 মাহত প্ৰায় 2,30,470 কিলোগ্ৰাম নিম্নমানৰ গাখীৰৰ গুড়ি ব্যৱহাৰ কৰা হৈছিল আৰু সেই গুড়িৰ পৰা আনুমানিক
23,04,070 লিটাৰ কৃত্ৰিম গাখীৰ তৈয়াৰ কৰা হৈছিল, যাৰ বজাৰ মূল্য প্ৰায় 9,21,62,800 টকা। প্ৰতি 100 লিটাৰ বিশুদ্ধ গাখীৰৰ বিপৰীতে 10 লিটাৰ কৃত্ৰিম গাখীৰ মিহলাই বজাৰত মুকলি কৰি দিয়া হৈছিল। আৰু সেই অনুপাতৰ ভিত্তিত অনুসন্ধানকাৰীয়ে অনুমান কৰিছে যে ভূম অঞ্চলৰ একাধিক গাখীৰ সংগ্ৰহ কেন্দ্ৰৰ পৰা মুঠ 2.3 কোটি লিটাৰতকৈ অধিক ভেজাল গাখীৰ দেশৰ বিভিন্ন স্থানত যোগান ধৰা হৈছিল। এই কৃত্ৰিম গাখীৰ তৈয়াৰ কৰিবলৈ আৰু চৰ্বিৰ মাত্ৰা সঠিক কৰি ৰাখিবলৈ ডিটাৰজেণ্ট পাউডাৰ অৰ্থাৎ নিৰ্মা ব্যৱহাৰ কৰা হৈছিল। লগতে পাম অইল আৰু নিম্নমানৰ ৰাসায়নিক গুড়ি ব্যৱহাৰ কৰা হৈছিল। খাদ্য সুৰক্ষা বিশেষজ্ঞসকলৰ মতে এনে গাখীৰ দীৰ্ঘদিন ধৰি সেৱন কৰিলে যকৃত, বৃক্ক আৰু পাচনতন্ত্ৰৰ গুৰুতৰ ক্ষতি হ'ব পাৰে। শিশু, গৰ্ভৱতী মহিলা আৰু বৃদ্ধৰ ক্ষেত্ৰত এই আশংকা আৰু অধিক। এই ঘটনাত 7জন লোকৰ বিৰুদ্ধে খাদ্য সুৰক্ষা আইনৰ কঠোৰ ধাৰাত গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে। অৱশ্যে গোচৰ ৰুজু কৰাৰ 8 দিনৰ পাছতো কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই। আৰক্ষী পৰিদৰ্শকৰ নেতৃত্বত এটা বিশেষ তদন্তকাৰী দল চমুকৈ SIT গঠন কৰি অভিযুক্তক বিচাৰি থকা হৈছে। সম্ভাৱ্য আত্মগোপন স্থানত নিৰন্তৰ অনুসন্ধান চলোৱা হৈছে। এই গোটেই ঘটনাটোত বালা চাহেব গৰ্জে নামৰ এজন ব্যক্তিৰ নাম পোহৰলৈ আহিছে। এই ভেজাল গাখীৰৰ গুড়ি তেওঁ ভূম অঞ্চলৰ কেইবাটাও দুগ্ধ কোম্পানীক যোগান ধৰিছিল। তদন্তকাৰী বিষয়াই জনোৱা মতে পশুখাদ্য বিক্ৰীৰ আঁৰত চক্ৰটো চলি আছিল। কিন্তু এই গুড়িৰ পৰা তৈয়াৰী হাজাৰ হাজাৰ লিটাৰ ভেজাল গাখীৰ কোনে কিনিলে আৰু ক'ত উপনীত হ'ল সেয়া এতিয়াও স্পষ্ট হোৱা নাই। ক্ৰেতাসকলৰ পৰা তেনে কোনো অভিযোগ পোৱা নাই, যিটোৱে সঁচাকৈয়ে বিষয়াসকলক চিন্তিত কৰি তুলিছে। প্ৰতিদিনে লাখ লাখ লিটাৰ গাখীৰ আৰু বিপুল পৰিমাণৰ মাৱা উৎপাদনৰ বাবে পৰিচিত ভূম তালুকত এনে চক্ৰ চিনাক্তকৰণৰ ক্ষেত্ৰত এই তদন্ত অতি গুৰুত্বপূৰ্ণ বুলি প্ৰশাসনে বিবেচনা কৰে। আৰু এই ঘটনাত দোষী সাব্যস্ত হ'লে খাদ্য সুৰক্ষা আইনৰ অধীনত 10 লাখ টকা পৰ্যন্ত জৰিমনা আৰু যাৱজ্জীৱন কাৰাদণ্ড বিহা হ'ব পাৰে।